মাইকী মানুহক মোৱা মাছ আধা কেজি আহি দিছিলো নাবাচো বুলি মোলে দলিয়াই দিয়া মই সেইকেইটা বাচি থৈ আহিছোহে দেখিলা মই এনে ভয় খালো সেই ৰাতিপুৱাই বিহুৰ দিনাখন মোৱা মাছ 1 কেজি কিনি আনিছে মাইকী মানুহক বাচিবলৈ দিছে তাৰনো বাৰু খং নুঠিব কাৰণে সি নিজে বাচি থৈ আহিছে যেনে তেনে বাচি মেলি আহি উপস্থিত হলোহি আপোনালোকৰ মাজত তই তাৰমানে চব কাম কৰ মাইকী মানুহৰ তোৰ মানে মাছ যে বাচি মাইকী মানুহে মোক সহায় কৰে কৰে তোৰ কামত সহায় কৰে মোৰ কামবিলাকত মাইকী মানুহে সহায় কৰি দিয়ে তোৰ কি কামত মাইকী মানুহে সহায় কৰি দিয়ে কেলে কাপোৰ ধোৱা ঘৰ ঝাৰু মৰা বাচন বৰ্তন ধোৱা এই কামবিলাকত মোক সহায় কৰি দিয়ে মাইকী মানুহে ইয়াৰ বাচন ধোৱা কাপোৰ কানি ধোৱা ঘৰ ধৰা এইবিলাকত বোলে মাইকী মানুহে সহায় কৰি দিয়ে তোৰ কাপোৰ ধোৱাত কি সহায় কৰি দিয়ে কৰে মানে কাপোৰ ধোৱাত আৰু কি আৰু কাপোৰবোৰ ধোহে এওঁ মানে বহুত সহায় কৰি দিয়ে নহয় কি কৰে বিচনা চাদৰ আঁঠুৱা এওঁ কাপোৰ মোৰ কাপোৰ গোটেইখিনি নি পেলাই কেলে সেই পেপাৰলৈ লৈ যায় নহয় সহায় কৰি দিয়ে শুনিলে আৰু তোৰ ঘৰ সৰাত কি সহায় কৰে ঘৰ সৰাত কিন্তু ভাল সহায় কৰে দেই কি কৰে কৰে মই মানে কি হয় এই এফালে শাৰী শাৰী গৈ থাকো যে তেওঁ একদম মোবাইল ফোনটো ইয়াতে লৈ এফালৰ পৰা কৈ যায় হেৰি বিচনা তলখন খাই দিয়কচোন সেইবোৰ মোক সহায় কৰে হেৰি দুৱাৰৰ চুকবোৰ খাই দিয়ক ভালকে এনেকে কৈ সহায় কৰি দিয়ে বহুত কামত সহায় কৰি দিয়ে দেই বাচন বৰ্তনতো সহায় কৰি দিয়ে বাচন বৰ্তনতো সহায় কৰি দিয়ে এই বাচন বৰ্তন ধোৱাটো মোক এওঁ ভাল সহায় কৰে আকৌ দেই কি সহায় কৰে মানে গোটেই বাচন বৰ্তনবোৰ এই প্ৰেচাৰ কুকাৰ হওক এই চচপেন হওক এই গোটেই গীতা আৰু নি পেলাই তেওঁ টিউবৱেলৰ পাৰত গৈ কঢ়িয়াই লৈ যায় ন বাকী মই ধুহে আৰু মোৰ তেনেকে কাম নাই শুনিলে তাক কি কামত সহায় কৰি দিয়ে দেখিলে এনেকুৱা এজন কিন্তু স্বামী পোৱাটো সেইজনী মাইকী মানুহৰ এখন কপাল দেই আৰু কপাল মানে আপোনাক কি কম চোতাল সকলোৱে তেনেকুৱা পাবলৈ যিসকলে দিয়া পতা নাই সেইসকলক কৈছো আকৌ দেই চিন্তা কৰিব জীৱনটো বৰ সুখেৰে যাব আমাৰ গৰাকী আকৌ কথানো কি কম মই আহোঁতে মাতষাৰ লগাই আহিছো বোলো হেৰা এই টিপনীয়াতো প্ৰগ্ৰেম এটা আছে মই তালৈকে যাওঁ পিছে কি হব কিমান মৰম চাবি গাড়ী ষ্টাৰ্ট দিছোহে পালেগৈ শুনিলে ফোনৰ উপৰি ফোন কালো চাই নাহাঁহিব কালো চাই মিচিককে নাহাঁহিব মোৰ হাঁহিটো আকৌ অকমান হয় ন গোটেই ৰাস্তাটো ফোন কৰি আহিছে এটা কথা দেই এইটো নাখাব সেইটো নকৰিব মানে অতিষ্ঠ হৈ ফোনটোকে অফ কৰি দিম নাৰী জাতিটো বৰ অদ্ভুত জাতি দেই এতিয়া বুজি পাইছো অদ্ভুত জাতি মা যেতিয়া হৈ থাকে তেতিয়া শাসন হয়নে মাকে শাসন কৰে হয় আৰু প্ৰেমিকা যেতিয়া হৈ থাকে শোষণ খালি আৰু সেই প্ৰেমিকা যেতিয়া পত্নী হয় ভাষণ দিয়ে থাকে বিচাৰিয়ে ফুৰিব প্ৰথম বছৰ মাতে জানটো হয় না জান কেইবছৰ মানৰ পাছতে শুনিছেনে অলপ কঠুৱা হ'লনে মাতটো আৰু তাৰ পাছতে শুনিছানে শুনিছানে মইনাৰ বাপেক সেইভাগে শুনিছানে আৰু একেবাৰে শেষত মানে যেতিয়া তিতা লাগেগৈ মই যাম নে আপুনি আহিব কি পাইছে সেইকাৰণে কৈছে একেবাৰে শেষত মই যাম নে আপুনি আহিব লগে লগে আহি হাজিৰ মানে চুৰিয়াব লিখি হয় ন
আমি যে খাওঁ চুইং গাম বাবুল গাম প্ৰথমতে খাই দিওঁ বৰ ভাল লাগে হা ঠাণ্ডা ঠাণ্ডা লাগি থাকে অলপ দেৰি পাছত একো নাই সেৰেকাহে পেলাব নোৱাৰো 5 টকা দি কিনিছো সেইকাৰণে কয় যে বিয়া পতাটো হৈছে দিল লিকা লাৰু যি খালেও পস্তাব নাখালেও পস্তাব সেইকাৰণে নাখাই পস্তোৱাতকে ভাবিলো খাই পস্তোৱাই ভাল সেইকাৰণে খাই দিলো বুজিছে চবে খাব দেই খাব চবে খাব ঠিক আছে এনেকুৱা কথা এটা মনত পৰিছে এটা কাল বুলিয়ে কৈছো দুকাল আপোনালোকে সকলোৱে পাৰ কৰি আহিলে সেইটো হৈছে কৰোণা কাল এই কৰোণা সময়কণ কিমান ভয়াৱহ আছিলে সকলোৱে নিশ্চয় উপলব্ধি কৰিলে সেই কৰোণাৰ দিনত কি হৈছে সকলোবোৰ মানুহক ঘৰৰ ভিতৰতে আবদ্ধ হৈ গ'ল কিন্তু সকলোবোৰ আবদ্ধ হৈ থাকিলে জানো হ'ব চোৰে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিলে জানো তাৰ পেট ভৰিব হা চোৰ ওলালে কামত নিজৰ কামত চোৰ ওলালে ঠিক তেনেকুৱা এজন গৃহস্থ ঘৰত মানে চোৰ নীলা মোৰ পাকে নিলে হেৰা উঠাচোন টোপনিডাল চাচোন চোৰে নিলে এইফালে গৈছে পিছফালে গ'ল চাগে কি পালো হৈছে আৰু কি আছে ঘড়ী এটাও পালো কি ধুনীয়া কিবা কিবি লিখাও আছে আৰু এটা পাইছো মোৰ ভাই চেংচাং হেল্ল' কোনে নিজৰে নিজে ফোন দিছো দেখিছা এইডোখৰতে জোক মাৰি লুকাই আছে হেৰা শুনিছানে চোৰটো সেইফালে গৈছে দেই মই সেইফালে গৈছো পিছফালে গ'ল চাগে এনেকুৱাতে আৰু ঘৰটো বিদায় লোৱাই ভাল হ'ব দেই নাই আপুনি এৰি দিলে এৰি দিয়ক কিন্তু দেই নহলে কিন্তু বৰ বেলেগ পস্তাব বেলেগ পস্তাব কি কিনিলি উলিয়া কি কিনিলি উলিয়া নাই জানো তেনে একো নাই উলিয়া উঠাই নলব উলিয়া বৰ ওচৰলৈ আহি নাথাকিব কিন্তু দেই বৰ বেলেগ পস্তাব কি কিনিলি সেইকেইটা উলিয়া তই এইডাল চে কান্দিলি এইডাল মই খুৰীয়ে বিয়া নপতাৰ আগতে দিছিলো তই সেইডালো মাৰিলি এইটো তই ঘড়ীটো মাৰিলি মই সেৱা কৰোঁতে এইটো বাপেকে দিয়া ঘড়ী কেলে আনিলি আৰু এইটো তই মোৰ মোবাইলটোও মাৰিলি মুখে সেইটো ইনষ্টলমেণ্ট মাৰি শেষ হোৱাই নাই তই মাৰিয়ে দিলি মোবাইল বৰ ওচৰলৈ আহি নাথাকিব উলিয়া বুলি কৈছো বৰ বেলেগ পস্তাব দেই বেলেগ পস্তাব যে কৈ আছ কি পস্তাব মই কণ্টেইনমেণ্ট জোনৰ ভিতৰত থকা মানুহ দেই মই 4 দিন বাংলোৰত থকা 3 দিন মই যোৰহাটৰ জেলতো আছো মই দেখিছে কৰোণা হৈছিল নালাগে নহয় আপোনাৰ চেইনডাল নালাগে চেইনডাল লওক নাই তোক দি দিম নালাগে নাহিবি মোবাইলটো নুচুবি ইনষ্টলমেণ্ট
নালাগে মই মাৰি এই লগ মই মাৰি দিম নাহিবি নালাগে পালে নদী পাৰ উকাগৰত উঠি থাকিল গোটেই শুকুৰবাৰ নাৰ বাট পাব মাছ আৰু এটি কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ অগুণ তই ক'ত আছ মই পঢ়ি আছো মা অগুণ মাহী যাবলৈ ওলাইছে নহয় তই আহ আকৌ চুমা এটা খাহি মাহী মই নেযাওঁ মই পঢ়ি আছো তোৰ মাহীয়ে কিমান বিচাৰি আছে তাই মাহী চুমা এটা খাবি মই নেখাওঁ মই নেযাওঁ তেনেকুৱাখন কেলে কৈছ নেযাওঁ মোৰ মাহিলে ভয় লাগে মাহীয়ে তোক ইমান মৰম কৰে তই আকৌ মাহীলে ভয় মই নেযাওঁ মই পঢ়িছো পাগল চৰাই উৰি গ'ল পাৰে নদী পাৰ ওখ গছত উঠি থাকিল গোটেই শুকুৰবাৰ তোৰ মাহীয়ে কিমান মৰম কৰে আহচোন না মাহী চুমা এটা মই নেযাওঁ বুলি কৈছো না মই নেযাওঁ মোৰ মাহিলে ভয় লাগে ভয় লাগে ভয় লাগে কেলে ভয় লাগে মা কালিলে তুমি ঘৰত নাছিলা নহয় পাপায়ে নহয় মাহীক চুমা খাইছিলে মাহীয়ে কাটককে একদম মাৰি দিলে পাপাকৈ দূৰতে পৰিলে মই নেযাওঁ মাহিলে ভয় লাগে হয় নি তেতিয়াহ'লে তই ইয়াতে বাপেৰ ওচৰত মই গৈ আছো বহুত সময় হৈছে পাই গাড়ীখন আহিব লাগিছিলে ইমান সময় কৰিছে মই আপোনাক ক'ৰবাত দেখিছো লাগিছে আপুনি পাঞ্জাবী মানুহ নেকি বাৰু নহয় মই অসমীয়া মোৰ ঘৰ ইয়াতে পাঞ্জাবী নহয় ন গাড়ীখন বৰ পলম কৰিছে পাই আপোনাৰ ঘৰ বাৰু এই আমোলাপতি পিনে নহয় মোৰ ঘৰ শিৱসাগৰ দলমুখ চাই এই আপুনি দলমুখ চাই এই ৰাজস্থান হোটেলখন দেখিছো ৰাজস্থান হোটেলখনৰ কাষেদি এটা গতি আপুনি এনেকে যাব লাগিব আকৌ দেই মানে টাউনৰ ৰাস্তা যে আপুনি বাৰু পাঞ্জাবী মানুহ নেকি নহয় মই অসমীয়া মানুহ পাঞ্জাবী নহয় ন মই আপোনাক গোলাঘাটত দেখিছো নেকি গোলাঘাটত দেখিব পাৰে মানে মোৰ শহুৰৰ ঘৰ আপুনি পাঞ্জাবী মানুহ নেকি নহয় বুলি কৈছো নহয় মই পাঞ্জাবী মানুহ নহয় ঘৰ শিৱসাগৰ পাঞ্জাবী নহয় ন মোক আপুনি গোলাঘাটত দেখিছে গোলাঘাটত মোৰ শহুৰৰ মই তাকে ভাবিছো আপোনাক ক'ৰবাত দেখিছো লাগিছে ক'ৰবাত দেখি তুমি জানে আপোনাৰ পাঞ্জাবী মানুহ নেকি নহয় মই পাঞ্জাবী বুলি ক'লো নাই আপুনি নহয় একেটা কথাকে কেলে লাগি আছে বাৰু মোৰ এফালে যাবলৈ দেৰি হৈছে গাড়ীখনো অহা পলম কৰিছে আপোনাক কথা এটা সোধোচোন মই কি কথা মানে আপুনি পাঞ্জাবী মানুহ নেকি আপুনি অথনিৰ পৰা পাঞ্জাবী বুলি যে সুধি মোক অতিষ্ঠ কৰি আছে মই পাঞ্জাবী মোৰ মা পাঞ্জাবী মোৰ দেউতা পাঞ্জাবী মোৰ 14 পুৰুষ পাঞ্জাবী আৰু শুনক মই যিজনী ছোৱালী বিয়া কৰাইছো তাই পাঞ্জাবী তাই মাক পাঞ্জাবী বাপেক পাঞ্জাবী তাই 14 পুৰুষ পাঞ্জাবী হয়তো মই পাঞ্জাবী মানুহ হয়তো দেখাত কিন্তু আপোনাৰ পাঞ্জাবী যেন নালাগে পাই মানুহটো সদাৰ ৰাইট এবাৰ কি হ'ল গম পায়নে এজন কনিষ্ঠ বলে এখন ভাওনাত ভাও লল অহা কালিলৈ পিছদিনাখনেই ভাওনা কিন্তু মিনিষ্টাৰৰ ডিউটি থাকোঁতে তেখেতৰ বচন এফাকেও মুখস্থ হোৱাই নাই এই ভাওনা ভাগিলৈ সেৱা জনাই আমি আজি এই অনুষ্ঠানটো আৰম্ভ কৰিছো ছাৰ আহি যে আমাৰ ঘৰত ওলালে ছাৰ আজি ক'ত চুৰ হল হয় আপুনি যে চিধাই আহি মোৰ ঘৰ পালেহি মই চুৰ কৰাৰ কাৰণে অহা নাই আজি মানে অলপ সহায় কৰি দিব লাগে পুলিচক চুৰে সহায় কৰিব
মই বুজি পোৱা নাই ছাৰ এই নহয় কথাটো হ'ল মানে কি কালিলৈ আমাৰ সেই ভাওনাতে এখন ভাওনা ভাও মই আকৌ তাত আকৌ ভাও এটা লৈছো হয় নি কি ভাও এই দুষাৰখন আপোনাক কিন্তু চাজিব কিন্তু দেই এনেই মই মাত্ৰ দুষাৰখন নহয় কিন্তু ভাৱটো মই দুষাৰখন লৈছো এইকেইদিন আকৌ মিন্ত্ৰা প্ৰেম চলি আছে হয় তাতে বিহু পাইছো হয় মোৰ মানে বছৰ ৰাখি মুখস্থ হয় নেকি না সেইকাৰণে ভাবিলো তইতো ভাওনা চাওনা কৰ মই ভাওনা কৰো মই ৰাস কৰো থিয়েটাৰ কৰো চাৰ্কাছো কৰো এতিয়া মোক ভাওনা কৰে ভাওনাত কি কি কৰিছ ভাওনা মই কৈছো ন ভাওনাত মই সীতা হৈছো ভাওনাত মই ৰুক্মিণী হৈছো আৰু সতীও হৈছো আকৌ ৰাসত দৈৱকী হৈছো আৰু পুতনাও হৈছো তেনেহলে তই পাৰিবি বুজিছ মই মানে চৰিত্ৰটো কৰিছো তাত মই এটা ডাইলগ কওঁ তই হবি পাঞ্চি মই ডাইলগটো কম পাঞ্চালী পাঞ্চালী ৰাজসভাত কৰা অপমানৰ কথা মনত পৰেনে তই তেতিয়া কবি দুৰ্হ দুষাৰখন সতীৰ কেশ নকৰিবি স্পৰ্শ কব পাৰিবি মই এবাৰ কলে মনত ৰৈয়ে যায় এবাৰ কলে মনত ৰৈয়ে যায় তেনেহলে আৰম্ভ কৰো মই আৰম্ভ কৰ মই দ্ৰৌপদী ফিলিংছটো আনি ল'ব লাগিব নহয় ফিলিংছ আনি লতা ফিলটো আনি da 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 oh so sweet da 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 বিয়া নাম নহয় নহয় মানে মই দ্ৰৌপদী একেবাৰে বিয়াৰ পৰা কৈছো হ'ব বাৰু সেইটো পাছত কৰিবি এতিয়া তোৰ বচনটো মনত হ'ব মই এবাৰ কলে মনত ৰৈয়ে যায় নহয় তই মই বচন কোৱাৰ পাছতে কবি দুৰ্হ দুষাৰখন সতী ৰমণীৰ কেশ নকৰিবি স্পৰ্শ মই এবাৰ কলে মনত ৰৈয়ে যায় কৃষ্ণ পাঞ্চালী দুৰ্হ বিদুৰ্হ এদুৰ দুদুৰ তিনদুৰ মোৰ বচনটো শেষ হোৱাই নাই তই যে কলি আপোনাৰ শেষ হোৱা নাই হোৱা নহয় মই কৈয়ে দিলো আৰু ন তই কৈ দিলি আকৌ তেতিয়া ৰাখো আমাৰ মনত আছে নহয় দুৰ্হ দুষাৰখন সতী ৰমণীৰ কেশ নকৰিবি স্পৰ্শ হ'ব মই এবাৰ কলে মনত ৰৈয়ে যায় এবাৰ কলে তাৰ মনত ৰয় পটং নকৰিবি দেই হ'ব পাঞ্চালী মনত পৰেনে ৰাজসভাত কৰা মোক অপমানৰ কথা আপোনাৰ শেষ হ'ল নি শেষ হ'ল আপোনাৰ শেষ হ'ল মোৰ বচনটো শেষ হোৱাৰ পাছতেতো কবি হ'ব ছাৰ আছে দুৰ্হ দুষাৰখন সতী ৰমণীৰ কেশ নকৰিবি স্পৰ্শ হ'ব মই এবাৰ কলে মনত ৰৈ যায় এবাৰ কলে মনত লটং পটং নকৰিবি পাঞ্চালী দুৰ্হ দুষাৰখন দূৰ চুলিকে সকলোবোৰ চুলিকে সকলোবোৰ দুৰ্হ দুষাৰখন পাঞ্চালী দুৰ্হ কেশ তোৰ চুলি দুৰ্হ দুষাৰখন সতী ৰমণীৰ কেশ নকৰিবি স্পৰ্শ হ'ব ছাৰ মই এবাৰ কলে মনত ৰৈ যায় এবাৰ কলে মনত লটং পটং নকৰিবি কিন্তু দেই একেবাৰে থানালে নি এনেকুৱা এটা কেছ লগাই দিম নহয় মাজুৰীও তই ওলাব নোৱাৰি কেছ লগাই দিব দিছা কেছ কৰাই পাঞ্চালী দুৰ্হ পাঞ্চালী তই নাযাবি
দূৰ হ জয়মতী মূলা কাপোৰ তই দূৰ হ মূলা কাপোৰো নহয় জয়মতী নহয় যা হৈ কাঢ়ি দে গিৰিয়েৰৰ কথা হৈ কাঢ়ি দে নগা পাহাৰলৈ গুচি যা নগা পাহাৰ নহয় তেতিয়াহ'লে ঘূৰি আহ অৰুণাচলৰ পিনে গুচি যা মই কম কৰিছো নিদিওঁ দাদা নিদিওঁ আপুনি এটিকৈ মোৰ 6টি সন্তান হত্যা কৰিলে মই কৈছো আপোনাক নিদিওঁ দাদা নিদিওঁ মই আপোনাক এই সন্তানটো মই পঢ়া শুনা কৰা তাইক মই ডাঙৰ দীঘল কৰি বেটি বচাও বেটি পঢ়াও মূৰ্খ সেইখিনি টাইমত তই ক'ত পালি হয় সেইটো বছৰ নহয় ভাল হৈছে নে বৰ ভাল হৈছে ঐ খেলি মেলি নকৰিবি কিন্তু কৈ দিছো ঐ নহলে এটা কাম কৰ মই যেনেদৰে কম তই তেনেদৰে ৰেডি আমাৰ ৰেডি আছতো নহয় মই মানে ডাইলগটো কবৰ কাৰণে তোক ৰেডি হ'বলৈ কৈছো নহয় মানে মই তোক ডাইলগটো কবৰ কাৰণে ৰেডি হ'ব নহয় মই তোক সাজু নহয় মই তোক সাজু হ'বলৈ কৈছো ইছৰাম কিহত কিখনে পালে হয় মূৰ্খটো ওচৰলৈ কেলে আহিছিলো এই মূৰ্খ গৰু মই কোৱাই নাই মাৰি পেলাম মাৰি পেলাম মই কি কৰো গৰু মূৰ্খ মনে মনে থাক কি লৈ আহিলো মই ভাওনাই নকৰো যা ময়ো ভাওনা নকৰোৱে যা কেলে কান্দিছ নাকান্দিবি বুজিছ তোৰ ঘৈণীয় মৃত্যু হোৱা খবৰটো পাই মই দৌৰি আহিছো বুজিছ তই নেকান্দিবি অলপ বেয়া লাগিবই তই নেকান্দিবি বুজিছ নেকান্দিবি মই মানুহজনী মৰাৰ কাৰণে কন্দা নাই তই মানুহজনী মৰাৰ কাৰণে কন্দা নাই কেলেনো কান্দিছ দুখৰ কথা কিনো দুখৰ কথা আজি 3 বছৰ আগতে মোৰ দেউতা ঢুকালে 3 বছৰ আগতে তোৰ দেউতা ঢুকালে মই গম পাওঁ নহয় মই খুব কান্দিলো তেতিয়া গাঁৱৰ সকলো বুঢ়া বুঢ়া আহি মোক কলে বোলে শুন তোৰ এটা বাপেৰহে ঢুকাইছে আমি তোৰ বাপেৰৰ লগত বাপে আছো নহয় সেই কথাটোত মই আশ্বস্ত হলো বুজিছ মই কন্দা বন্ধ কৰিলো তাৰপাছত যোৱা বছৰ মা ঢুকালে ঢুকুৱা কথাটো মই গম পাওঁ মা ঢুকাটো মই খুব কান্দিলো বুজিছ গাঁৱৰ সকলো আহি মোক কলে বোলে শুন তোৰ এজনী মাৰহে ঢুকাইছে আমি মাৰবোৰ আছো নহয়
মই কথাটো শুনি বৰ ভাল পালো অ মই কন্দা বন্ধ কৰিলো কিন্তু নাকান্দিবি আজি মোৰ মানুহজনী মৰাৰ দুদিন হ'ল মই ইমান কান্দিলো বুজিছা আমাৰ গাঁৱততো বহুত বোৱাৰী আছে বহুত জীয়ৰী আছে এজনীও মোক নকলে বোলে তোৰ হেৰ এজনী ঘনীয়েহে মৰিছে আমিবোৰ আছো নহয় ঘৰতে মানে কোনেও নকলে সেইটোতে মোৰ দুখ লাগিছে কান্দিছে কিহত দেখিলে অকমান ইফালে যাওকচোন ইফালে যাওক এই ভৰিখন গুচাওক কি হ'ল গাত লাগিছে নি ভৰিখন গুচাওক গাত লাগিলে কব ইমান গেলা গেলা গুচাইছে ভৰিখন গুচাওক বুলি কৈছো নহয় গুচাওক হেৰি আপোনাৰ গাত লাগিছে নি গাত লাগিলে কব এই ভৰিখন গুচাওক বুলি কৈছো কি গেলা মানুহ তুমি জোতা মোজা এইবোৰ ইমান গেলা গেলা ভৰিয়াত নোধোৱে নেকি গুচাওক বুলি কৈছো নহয় গুচাওক হেৰি আপুনি যে ইমানকে চিঞৰি আছে আপোনাৰ গাত লাগিছে নি লাগিলে কব এনেই কৈ নাথাকিব ভৰিখন গুচাওক বুলি কৈছো নহয় গুচাওক নুগুচাওক গাত লাগিলে নি সেইটো কব কি কৰে 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 গাত লাগিছে গাত লাগিলে কব নেক্সট পেচেণ্টটো সোমাই আহক সোমাই আহক আইঅ 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 পাওক পাওক আইঅ আইঅ চাওঁ এইফালে আহক কৰক হা কৰি দিয়ক একেবাৰে সাজ সাজ আছে নেকি আছে আছে লাগিব নি কি হা তোৰ বিষটো আছে চাওঁ অকমান চলা চাওঁ দেই তোৰ উশাহ নিশাহ একো নাই যে মৰিলে আছ সেই কাণত এডাল লগোৱাই নাই দেখোন ডাক্তৰ তইনে ময়ো আপুনি কেনেকে ঘটনাটো ঘটিলে তই মোক কচোন কিন্তু কম বুজিছে বিহু বতৰ মই আকৌ গাড়ী চলাও ট্ৰাক চলাও এই যোৰহাটৰ পৰা আহি আছো যোৰহাটৰ পৰা অকমান সাজৰ ধৰিলো তাতে নিচাটো আপোনাৰ লাগি লাগি আহি আছে নিচাটো লাগিছে বুলিনো কিনো কম মই যোৰহাটৰ পৰা আহি আপোনাৰ তিয়ক পাইছো এখন ডাঙৰ ট্ৰাক পাইছো মই সুন্দৰকে চাইড দি দিছো তাৰ পাছত আহিয়ে আপোনাৰ এইডোখৰ জগদুৱাৰ ওচৰত এদমমান গৰু দেখিছো মই সুন্দৰকে চাইড দি দিছো গৰু তাৰ পাছতে ছোৱালী কেইজাকমান আহিছে সেই ছোৱালীখিনিকো মই সুন্দৰকে চাইড দি আহি আছো মুঠতে বাটত মই যি পাইছো সকলোকে মই চাইড দি আহি আছো তাৰ পাছতে ছাৰ ঠিক গেমন দলঙৰ ওচৰত মই গেমন দলংখন দেখিলো সেইখনকো চাইড দি দিলো ছাৰ চাইড দিয়াৰ পাছত মই শুনিল এইফালে কোনো পাৰ নহবি ট্ৰাক এখন দেখিছো ক'ত যাওঁ মই মোৰ ঘৰলৈ যাওঁ ক'ত যাওঁ ঘৰলৈ যাওঁ তই এইখন দেখিছতে কোন ঘৰ এইখন এইখন দেখিছো পাৰ নহবি এইখন মই দেখিছো দেখিছ গুচি গৈছ সেইখন কিনো তই মোক নুসুধিলি কেলে আপোনাক ইয়াত দেখিলেহে
আপোনাক কেলে সেই ট্ৰাক ড্ৰাইভাৰটাৰ লগত কি যে কথা পাতি মানে য'তে ত'তে যি কথা নকবি হা এনেকুৱা ঠাইত ডিউটি পৰিছো 5 পইচা এটা ইনকাম নাই হা তাতে বিহু বতৰ ঐ তই জাননে নেজানো এইখন কি লিখা আছে তই জাননে নেজানো নাজানো নহয় কন্টেইনমেন্ট কি ক'লে এইটো কন্টেইনমেন্ট কন্টেইনমেন্ট এইফালৰ পৰা সেইফালে যাব নোৱাৰ সেইফালৰ পৰা এইফালে কেলে ছাৰ গোটেই বিশ্বতে যে কৰোণা নামৰ এবিধ মহামাৰী হৈছে তই গম পাৱ নে মই পাওঁ এই মুখতে যে খোপা মাৰি ধৰে এই ইয়াত হৈ আছে তহঁতৰ গাঁৱত পাইছে হৰি হৰি হা সেইকাৰণে এইফালৰ পৰা মানুহ এইফালে অহা বন্ধ সেইফালৰ পৰা মানুহ এইফালে যোৱা বন্ধ মুঠতে তই যাব নোৱাৰ তই ইয়াতে মই ইয়াত থাকিব নোৱাৰিম নহয় ছাৰ তই কেলে নোৱাৰিম মই নোৱাৰো মোৰ ঘৰত কি হৈছে মইহে জানো কি হৈছে ছাৰ মোৰ ঘৰত মোৰ ডাঙৰ ছোৱালীজনী চাবলৈ আজি ল'ৰা ছোৱালী এটা আহিব সেইকাৰণে মই বজাৰ সমাৰ কৰি আহিছো আৰু এইকেইটা একেবাৰে চোৱা আঞ্জাখন লৈ আহিছ বিলাহী আৰু এই ধনিয়া শাক দুডালমান ধনিয়া শাক দুডাল ইটো নাচাবা মাইকী মানুহ কিবা বস্তু এপদ লৈ আহিছো মই চাহ খাওঁকে দি থৈ কথাটো বুজি নাপায় কেলে মই ঘৰলৈ নগলে বজাৰকেইটা নকৰিলে মই নিগমে মৰিম ছাৰ হয়নে মই কৈছো নহয় মই আজি ছোৱালীজনী চাবলৈ ল'ৰাটি আহিব তাৰ কাৰণে মই সেই ভাতৰ যোগাৰটো কৰিছো নহব 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 তই এইফালে যাব নোৱাৰ সেইফালেও যাব মুঠতে তোৰ ল'ৰাটো যেতিয়া ছোৱালী চাবলৈ আহিব ইয়াৰ পৰাই চাব ইয়াতে ল'ৰা থাকিব লাগিব ইয়াত থাকিব ছোৱালী ছোৱালী হোটেলত থাকিব কণ্টেইনমেন্ট কি ক'লে এইটো কণ্টেইনমেন্ট ছোৱালী তাৰ ভিতৰত কণ্টেইনমেন্টৰ বাহিৰত 14 দিন নহয় মই 14 ছেকেণ্ডো ইয়াত থাকিব হ'ব হ'ব ইয়াতে লৈ ইয়ালৈ লৈ আহিলে নহ'ব নহয় তই বৰকে লাগি আছ কিবা এটা কৰক ছাৰ মই তোক এটা দি দিব পাৰো বুজিছ ছাৰ বুদ্ধি এটা দিয়ক মই যেনে তেনে গ'লেই হ'ল আৰু তই এটা কাম কওক ছাৰ তই এতিয়া ঘৰলৈ গৈ ছোৱালীজনীক ইয়ালৈকে লৈ ল'ৰাটো চাবলৈ আহো আৰু ছোৱালীজনী সেই তাতে ক'ত এই আঁতৰ এই যে দেখি আছ এইখন তাই পাই আৰু মুখতে সোপাটো লগাই ছাৰ মুখত এই সোপাটো লগাই দিলে আকৌ ছোৱালীজনী পচন্দ নকৰিবই নহয় সেই 4 ইঞ্চি নেদেখিলে বাকীবোৰ দেখি তোৰ ছোৱালী পচন্দ কৰিব দে বৰ আঁতৰে আঁতৰে থাকিব লাগিব আঁতৰে আঁতৰে তই তেতিয়াহ'লে হাউতকে গৈ মাতি আনিছো ইয়াতে সেই তাতে ৰব তই যা মোৰ মাছকেইটা আছে থাক মাছকেইটা নগলে আকৌ মোৰ অকলে গ'লে কিনা হ'ব কোৱা আজিতো জোঁৱাই আহিবনে নাই আহিব আহিব আহি ছোৱালী পচন্দ কৰিবনে নাই কৰিব বুলি ভাবিছো ছোৱালী পচন্দ কৰাৰ পাছতে তোৰ এমাহ বা 2 মাহৰ পাছতে বিয়াখন হ'বও পাৰে আৰু ভাঙিবও পাৰে বিয়াৰ পাছতে আকৌ ল'ৰা পোৱালি এটা কি কয় আৰু ল'ৰা হ'লে মানে মাছ বিলায় নে নেকি বিলায় পিছে এতিয়া কাৰ ল'ৰা হৈছে কোনে ল'ৰা হৈছে মই নাজানো তোৰ জীয়া হ'ব নহয় তই হ'লে মাছ বিলাবি নে নেকি আৰু তেতিয়া আকৌ মই ইয়াত নাথাকো মোৰ আৰু টেনচন তই মাছ খুৱাম বুলি ভাবি থাকিলেও মোক খুৱাবলৈ নেপাবি সেইকাৰণে মই এডভান্সকে মাছখন লৈ থৈছো এইখন নকৰিব ছাৰ আপুনি বৰ বেছি এডভান্সকে খাইছে নেকি মাছকেইটা মই এডভান্সকে লৈছো ছাৰ আপুনি কথাটো বুজি নাপায় নহ'ব ছাৰ
অ' ছাৰ পুলিচৰ হাতত পৰা আৰু বেতনী পৌ পৰা একে কথা অ' ছাৰ ছোৱালী পচন্দ কৰাই নাই আপুনি মাছ খালে বৰ এডভান্স কৰিছে দেই আপুনি মোক মাছকেইটা দিয়ক আপুনি মোক মাছকেইটা